পশ্চিম প্ৰান্তত অৱস্থিত দিখমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনখিনি আজিৰ পৰা আৰম্ভ হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰে। পুৱা 6 বজাৰ লগে লগে পৰিৱেশ পৰিষ্কৰণ কৰাৰ কাম হৈছে। তাৰ পাছতে আমাৰ 7:30 একেলগে 8খন তোৰণ উন্মোচন হৈছে। এই তোৰণখিনি আমাৰ এই অঞ্চলৰ বিশিষ্ট বহুত শিক্ষাবিদৰ সোঁৱৰণত দিছে, গতিকে তেখেতলোকৰ আমি আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ইয়াৰ পাছতেই বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। যিহেতু একবৃক্ষ দশপুত্ৰ সম বুলি আমি জানো, গতিকে বৃক্ষ থাকিলেহে পৃথিৱীখনৰ সমতুল্যতা থাকিব। গতিকে এই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিলে এই বিদ্যালয়ৰ প্ৰথম হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী ভূপেন দত্ত ডাঙৰীয়াই। ইয়াৰ পাছতে স্মৃতি তৰ্পণ অনুষ্ঠিত হৈছে। স্মৃতি তৰ্পণ কৰিছে কাৰ্যকৰী সভাপতি বিজয় কৃষ্ণ দত্তই। এই স্মৃতি তৰ্পণত বহু লোকৰ সমাগম হৈছে আৰু এই স্মৃতি তৰ্পণৰ যোগেদি এই বিদ্যালয়লৈ অৱদান আগবঢ়োৱা শিক্ষক কৰ্মচাৰীৰ লগতে ভূমিদাতা পৰিয়াল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ, তেখেতলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ইয়াৰ পাছতে আমাৰ মুক্তিযুঁজৰ মূলাৰাম দত্তৰ সোঁৱৰণি আৰু বিজ্ঞান প্ৰদৰ্শনী দুৱাৰ উন্মোচন কৰা হৈছে তোষেশ্বৰ বৰঠাকুৰদেৱে। এই দুৱাৰ উন্মোচন কৰাৰ পাছতেই এই মঞ্চৰ গৃহ উদ্বোধন কৰা হৈছে। গৃহ উদ্বোধন কৰিছে আটাচুৰ কেন্দ্ৰীয় সভাপতি বসন্ত কুমাৰ গগৈ ডাঙৰীয়াই। ইয়াৰ পাছত আমাৰ যিখন প্ৰেক্ষাগৃহ আছে, সেই প্ৰেক্ষাগৃহ উন্মোচন কৰাৰ কথা আছিলে শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া। তেখেতৰ স্বাস্থ্যজনিত কাৰণত তেখেতৰ প্ৰতিনিধিস্বৰূপে ৰূপা বৰা ডাঙৰীয়ানীয়ে সেই প্ৰেক্ষাগৃহটি উদ্বোধন কৰিছে। মুঠতে এই সতীৰ্থ সন্মিলনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যখনৰ বাহিৰৰ পৰাও আমাৰ সতীৰ্থসকল ইয়াত সমবেত হৈছে। উদুলি মুদুলি এটা পৰিৱেশ। বহুদিনৰ মূৰত 78 বছৰৰ মূৰত ইজনে সিজনক লগ পাই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। সকলোৱে আৱেগত উৎফুল্লিত হৈছে আৰু নিজকে সেই 16 বছৰীয়া যুৱক হিচাপে চিনি পাবলৈ সক্ষম হৈছে। ইয়াৰ পাছতেই আমাৰ এটা মহৎ কাৰ্যসূচী আৰম্ভ হ'ল, সেইটো হ'ল গুৰু সেৱা অনুষ্ঠান। সেই জন্ম অৱস্থাৰ পৰা বিদ্যালয়খনত যিসকল শিক্ষকে ইয়াত শিক্ষকতা কৰিলে, কিছু অৱসৰ গ্ৰহণ কৰিছে, কিছু প্ৰয়াত হৈছে আৰু ইয়াৰ পৰা কিছুমান কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিছে। সকলোকে আজি গুৰু সেৱাত এই সেৱাত সম্বৰ্ধনা অনুষ্ঠানৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰত্যেকজন গুৰুকে আমাৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে সেৱা কৰা হৈছে। অন্যহাতে আমাৰ এই বিদ্যালয়ৰ পৰা প্ৰাক্তন বহু শিক্ষাৰ্থীয়ে অসমৰ বিভিন্ন প্ৰান্তত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী হেমভাই ডাঙৰীয়াই সৰ্বভাৰতীয় পৰ্যায়ত এজন গীতা ব্যাখ্যাকাৰ। তেওঁ গীতা ব্যাখ্যাকাৰ ৰূপে পৰিচিত। তেখেতক আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। এই বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী দিখমুখ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হৰেণ ভূঞা ছাৰক আমি সম্বৰ্ধনা জনাইছোঁ। এই বিদ্যালয়ৰ পৰা পাছ কৰা প্ৰথম ডক্টৰেট ডিগ্ৰীপ্ৰাপ্ত প্ৰাক্তন ছাত্ৰ ডক্টৰ দেৱজ্যোতি ভূঞাক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। প্ৰথম ছাত্ৰ ভূপেন দত্তক ব্যৱস্থা কৰিছোঁ। গতিকে এইদৰে এটা বিস্তৃত কাৰ্যসূচী হৈছে। এতিয়া আৰম্ভ হ'বলৈ লৈছে এটা আলোচনা চক্ৰ। আলোচনা চক্ৰৰ বিষয় হ'ল মাতৃভাষা মাধ্যমৰ বিদ্যালয়, প্ৰত্যাহ্বান, সম্ভাৱনীয়তা আৰু আমাৰ দায়িত্ব। এই সম্পৰ্কত ইতিমধ্যে বাণিজ্য মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ সৌম্যজ্যোতি মহন্ত ডাঙৰীয়াই সঞ্চালক ৰূপে অৱস্থান গ্ৰহণ কৰিছে আৰু মুখ্য আলোচক হিচাপে আহিছে দিগন্ত বিশ্ব শৰ্মা, যিজনৰ সাৰগৰ্ভ বক্তৃতাই বা যিজনৰ গঠনমূলক বক্তৃতাই অসমৰ যুৱ সমাজক যথেষ্ট অনুপ্ৰাণিত কৰে। ইয়াৰ পাছতে অংশগ্ৰহণ কৰিব অন্যতম আলোচক হিচাপে ধৰ্মকান্ত মিলি ডাঙৰীয়াই। ইয়াৰ পাছতে আমাৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ অন্তৰংগ অনুষ্ঠান হ'ব, যিটো অন্তৰংগ অনুষ্ঠানত প্ৰত্যেকেৰে নিজৰ প্ৰাণৰ কথা ক'ব, পূৰ্বৰ স্মৃতি সোঁৱৰিব। গতিকে এটা আটকধুনীয়া অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। সেই অনুষ্ঠানটোৰ পাছতেই এখন সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হ'ব। এই সাংস্কৃতিক সন্ধ্যাত প্ৰাক্তন শিক্ষাৰ্থীসকলে লগ লাগি মহাযুদ্ধৰ সেনাপতি নামৰ এখন পূৰ্ণাংগ নাটক মঞ্চস্থ কৰিব। গতিকে আমি সকলোকে বিনম্ৰভাৱে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, আহক এই দুদিনীয়া কাৰ্যসূচীত আমি সকলোৱে একেলগে থাকোঁ, আমি নিজে ইজনে সিজনৰ মনৰ কথা কওঁ আৰু আমাৰ বিদ্যালয়খনৰ যি সোণসেৰীয়া অতীত আছিল সেই অতীতক ৰোমন্থন কৰোঁ আৰু এই ৰোমন্থনৰ যোগেদি আমি ভৱিষ্যত কেনেকৈ পৰিকল্পনা কৰিব পাৰোঁ বিদ্যালয়খন উত্তৰণৰ বাবে, এইখিনি আমি সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। বিশেষকৈ সাংস্কৃতিক সন্ধিয়ালৈ পুনৰবাৰ আমন্ত্ৰণ জনাই মোৰ চমু দুআষাৰ সামৰিছোঁ। অনুষ্ঠিত হ'ব বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব। সেই বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানত আমাৰ দিখমুখৰ জাতি জনগোষ্ঠীসমূহৰ সাজপাৰ প্ৰতিফলিত হ'ব, আচাৰ ব্যৱহাৰ প্ৰতিফলিত হ'ব। তাতো আপোনালোকক অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু কাইলৈ মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰিব গীতা ব্যাখ্যাকাৰ হেমভাইদেৱে আৰু প্ৰতিনিধি টাইমৰ সন্মানীয় সম্পাদক নিতুমণি শইকীয়াদেৱে। নিতুমণি শইকীয়াদেৱ ইতিমধ্যে শিৱসাগৰলৈ ৰাওনা হৈছে। গতিকে আপোনালোকে
তেখেতৰ সাৰগৰ্ভ ভাষণ শুনিবলৈ পাব। আমি বহুত কেইজন মন্ত্ৰীক নিমন্ত্ৰণ কৰিছোঁ, বিধায়কক নিমন্ত্ৰণ কৰিছোঁ, তেখেতেও আমাৰ সহায় আশ্বাস দিছে। আৰু অহাকালিলৈ সন্ধ্যাভাগত আন এটা সাংস্কৃতিক সন্ধ্যা উপস্থিত হ'ব, য'ত স্থানীয় শিল্পীসকলৰ উপৰিও অসমৰ এজন স্বনামধন্য জাতীয়তাবাদী শিল্পী বিপিন চাওডাঙে গীত পৰিৱেশন কৰিব। আৰু সেই গীত পৰিৱেশনৰ সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰিব অসম চৰকাৰৰ সন্মানীয় সাংস্কৃতিক মন্ত্ৰী বিমল বৰাদেৱে। ধন্যবাদ সকলোক। আমি পুনৰবাৰ এই সতীৰ্থ সন্মিলনলৈ আমন্ত্ৰণ জনাইছোঁ। প্ৰথমতে প্ৰাক্তন সতীৰ্থ সন্মিলন দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পুৱাৰ বৃক্ষৰোপণ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, লগতে গ্ৰন্থ আৰু বাণিজ্য মেলাৰ উন্মোচন, এই সকলো কাৰ্যসূচী বৰ সুন্দৰ ৰূপত সকলো ৰাইজৰ সহযোগত অনুষ্ঠিত হৈ গৈছে।